নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আমাৰ প্ৰেছ মিট দিব লগাৰ কাৰণটা হ'ল এই যে আমাৰ দীৰ্ঘদিনীয়া দাবী আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কমতাপুৰ আৰু জনজাতিকৰণ আৰু লগতে আমাৰ কেএলৰ মূল সুঁতিত যিগিলাক নেকি ঘূৰি লৈ আহিছে সেইগিলাখনক আজিলৈকে বন্দী কৰি ৰাখি আছে। আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী কৈলাশ কোচ আজিলৈকে কি পৰ্যায়ত আছে আমি ভালকৈ গম নাপাওঁ। এতিয়ালৈকে ৱেষ্ট বেংগলত আবদ্ধ কৰি ৰাখি আৰু অসমত আমাৰ গুৱাহাটীত আবদ্ধ কৰি ৰাখি চৰকাৰে কি ৰচনাসূচী মানে কৰি আছে আমি একেবাৰে গম নাপাওঁ। যদিহে চৰকাৰে অতি শীঘ্ৰে আমাৰ কেএলৰ সমস্যাখিনিক সমাধান নকৰে তেতিয়াহ'লে আমি এক্স কেএলৈ বিহিত ব্যৱস্থাৰ কাৰণে হয়তো যিকোনো পন্থাই আমি বাছি ল'ম। তেতিয়া কিন্তু আমাৰ চৰকাৰ, অসম চৰকাৰ তথা ভাৰত চৰকাৰে জগৰীয়া হ'ব লাগিব। আৰু আমি আৰু এটা আহ্বান জনাব খোজোঁ, আমাৰ কিছুমান পাপত গজাপ নেতা পালি নেতাই আমাৰ মাজত কিছুমান বিভ্ৰান্ত সৃষ্টি আৰু আমাৰ কেএলৰ মাজত মানে ৰাজনীতি কৰি আছে। এই পাপত গজা নেতাকেইটাক আমি ইয়াৰ থ্ৰুতে আমি শুকাই দিব বিচাৰিছোঁ যে কি আমাৰ কেএলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব নকৰিব আৰু কেএলক নিয়ে কোনো ৰাজনীতি নকৰিব। যদিহে আপোনালোকে ৰাজনীতি কৰিব খোজে তেতিয়াহ'লে আমি চিনাক্তকৰণ কৰিছোঁ। আমি এতিয়ালৈকে নাম মেনশ্যন কৰা নাই যদিহে আপোনালোকে এইকেইটা কাম আপোনালোকে বন্ধ নকৰে তেতিয়াহ'লে আমি উচিত প্ৰত্যুত্তৰ দিম বুলিও আমি ইয়াৰ পৰা আপোনালোকক শুকাই দিলোঁ। আৰু সমাগত বিটিডি ইলেকশ্যন আমাৰ কোচ ৰাজবংশী লোকৰ মৌলিক অধিকাৰ কিন্তু খৰ্ব কৰা হৈছে। প্ৰত্যেক সমষ্টিত আমি কিন্তু বিটিডিত খেলিব নোৱাৰোঁ। আৰু যিকেইটা আমাৰ অপেন চিট আছে আমি ৰাষ্ট্ৰীয় দল লগতে আমি আঞ্চলিক দলক আমি আহ্বান জনাওঁ যে কি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা প্ৰাৰ্থিত্ব দিব লাগে। বিশেষকৈ আমাৰ এইফালে গুমা আৰু ফকীৰাগাৰাম আৰু থুৰিবাৰী সমষ্টিখিনিত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা প্ৰাৰ্থিত্ব দিব লাগে। ধন্যবাদ। প্ৰথমত আমাৰ যিমান সাংবাদিক বন্ধু আছে সিহঁতক আমি আমাৰ ফালৰ পৰা বিপ্লৱিক অভিনন্দন জনাওঁ। আৰু আজি আমি ইয়াত আমাৰ এক্স কেএলৰ তৰফৰ পৰা সংবাদমেল যিটো পতা হ'ল তাৰ কেইটা দাবী আছে। প্ৰথম দাবীটো হ'ল আমাৰ কোচ ৰাজবংশী যিটো দীৰ্ঘদিনীয়া দাবী কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ, এইটো ভাৰত চৰকাৰে যাতে অতি সোনকালে এই জনগোষ্ঠীক দিব লাগে। সিহঁতে বাৰে বাৰে আমাক কি কৰি আছে, ৰাজনীতিক বলি বনাই আছে যে জনজাতিকৰণটো 90% হ'ল, কেতিয়াবা কয় জাষ্ট মানে ইলেকশ্যনৰ পাছত পাব আৰু, কিন্তু এতিয়ালৈকে আমি পোৱা নাই। আৰু চৰকাৰকো আমি চাইছোঁ যে ভাৰত চৰকাৰে হওক অসম চৰকাৰে হওক সিহঁতৰ মানে কোনো আগ্ৰহ নাই এই জাতি কোচ ৰাজবংশী জাতিক আগুৱাই ল'বৰ কাৰণে। সেইকাৰণে সিহঁতে আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আছে।